ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰে অধ্যাপকৰ চাকৰি। ছয়গাঁও মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ বিশ্বজিৎ দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ডক্টৰ বিশ্বজিৎ দাসৰ বিৰুদ্ধে। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে পোহৰলৈ আনিছে এই সমগ্ৰ জালিয়াতিৰ ঘটনা। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ নেতৃত্বত এটা দলে আজি ছয়গাঁও মহাবিদ্যালয়ত উপস্থিত হৈ বিশ্বজিৎ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱ কলিতাক সাক্ষাৎ কৰি শীঘ্ৰেই দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। এইখন ছয়গাঁও মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী প্ৰবক্তা ডক্টৰ বিশ্বজিৎ দাস। মই আপোনালোকক অকণমান সুবিধাৰ কাৰণে ফটোগ্ৰাফখন দেখুৱাইছোঁ। এইজন ডক্টৰ বিশ্বজিৎ দাস। এইখন ছয়গাঁও মহাবিদ্যালয়ৰ গণিত বিভাগৰ তেখেত সহকাৰী প্ৰবক্তা। আৰু তেখেতে সহকাৰী প্ৰবক্তা হিচাপে যেতিয়া নিযুক্তি লাভ কৰিছিলে তেতিয়া অনুসূচিত জাতি সংৰক্ষিত পদত নিযুক্তি লাভ কৰিছিলে। আৰু সংৰক্ষিত পদত নিযুক্তি লাভ কৰাৰ পিছত তেখেতে যিখন প্ৰমাণপত্ৰ বিভাগত জমা দিছিলে অসম চৰকাৰৰ শিক্ষা বিভাগত এইখন প্ৰমাণপত্ৰ আৰু এই প্ৰমাণপত্ৰখন যেতিয়া জিলা আয়ুক্ত ডাঙৰীয়ালৈ আমি তদন্তৰ কাৰণে পঠিয়ালোঁ, কাৰণ বিশ্বজিৎ দাস ডাঙৰীয়াৰ সন্দৰ্ভত বা ডক্টৰ বিশ্বজিৎ দাসৰ ওপৰত স্থানীয় পৰ্যায়ত বহুত এনেকুৱা অভিযোগ আছিলে যে তেখেত অনুসূচিত জাতিৰ ব্যক্তি নহয়। নোহোৱাৰ পিছতো তেখেতে ভুৱা প্ৰমাণপত্ৰৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰি আছে। গতিকে বিষয়টো আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যেতিয়া পৰিলক্ষিত হ'ল, আমি তদন্তৰ প্ৰক্ৰিয়াত আমি জিলা আয়ুক্ত ডাঙৰীয়াৰ কাৰ্যালয়ৰ লগত যেতিয়া যোগাযোগ কৰিলোঁ, যোৱা 9 ডিচেম্বৰ তাৰিখে জিলা আয়ুক্ত ডাঙৰীয়াই আমাক এখন প্ৰতিবেদন দিলে। আৰু এই প্ৰতিবেদনখনৰ লগত সংলগ্ন কৰি দিয়া তথ্য গুৱাহাটী জিলা অনুসূচিত জাতি পৰিষদৰ পৰা এটা তথ্য আহিলে বা এখন আপোনাৰ প্ৰতিবেদন আহিলে। ইয়াত সম্পূৰ্ণ স্পষ্টভাৱে লিখিলে যে ডক্টৰ বিশ্বজিৎ দাস বা তেখেতৰ পিতৃ প্ৰয়াত মহন্ত দাস, ঘৰ আপোনাৰ আমতলা 1 নং, ডাকঘৰ কুকুৰমৰা, ছয়গাঁও থানা। আৰু ইয়াত এই কথাটো স্পষ্টভাৱে লিখিলে যে তেখেত অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত ব্যক্তি নহয়। অৰ্থাৎ এই বিশ্বজিৎ দাস নামৰ যিগৰাকী সহকাৰী প্ৰবক্তা, এই প্ৰবক্তাগৰাকী আচলতে ভুৱা অনুসূচিত জাতিৰ ব্যক্তি, অৰ্থাৎ ডুপ্লিকেট এছ চি মানুহ এটাই SCৰ সংৰক্ষিত পদত চাকৰি কৰি থকাটো কিমান ডাঙৰ অক্ষমনীয় অপৰাধ চাওকচোন আপোনালোকে। ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমে এই বিষয়টো কিছু সংবাদ মাধ্যমে প্ৰকাশো কৰিছে। এতিয়া প্ৰকাশ কৰাৰ পিছত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আমি সিদ্ধান্ত লৈছিলোঁ যে তেখেতৰ সম্পৰ্কত আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, CID বিভাগ, ছয়গাঁও আৰক্ষী থানা আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগত গোচৰ ৰুজু কৰিম। আৰু ইয়াৰ পূৰ্বে গোটেই বিষয়টো সম্পৰ্কত আজি আমি কিছু সময় পূৰ্বে ছয়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ নৱকান্ত কলিতা ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ। আৰু সাক্ষাৎ কৰি আমি তেখেতক এটা অভিযোগো আমি দাখিল কৰিলোঁ, লিখিত অভিযোগ দিলোঁ যে বিশ্বজিৎ দাস যিহেতুকে অনুসূচিত জাতিৰ ব্যক্তি নহয়, তেখেতে সম্পূৰ্ণ ডুপ্লিকেট অনুসূচিত জাতিৰ চাৰ্টিফিকেট লৈ, অৰ্থাৎ ডুপ্লিকেট চিডিকেট চাৰ্টিফিকেটে চাকৰি কৰিছে। তেখেতে বৰ্খাস্ত কৰিব লাগে, বৰ্খাস্ত কৰাই নহয়, প্ৰয়োজনবশতঃ তেখেতে গ্ৰেপ্তাৰ কৰিব লাগে, জেল হাজতত প্ৰেৰণ কৰিব লাগে। কাৰণ ঐতিহ্যমণ্ডিত এইখন ছয়গাঁও মহাবিদ্যালয়ৰ এটা সুনাম আছে। স্থানীয় ইয়াত হাজাৰ ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে। আৰু এনেকুৱা যে নিজেই 2 নম্বৰী পন্থাৰ চাকৰি লাভ কৰা এজন সহকাৰী প্ৰবক্তাই ছাত্ৰ ছাত্ৰীক কি শিক্ষা দিব কওকচোন? তেওঁলোকেতো কেতিয়াও নিশ্চয় নীতি শিক্ষা খুব ভালদৰে দিব নোৱাৰে। গতিকে আমাৰ দাবী স্পষ্ট, যেতিয়ালৈকে ডক্টৰ বিশ্বজিৎ দাসক ছয়গাঁও মহাবিদ্যালয়ৰ বৰ্খাস্ত নকৰিব, জেল হাজতলৈ প্ৰেৰণ নকৰিব, গ্ৰেপ্তাৰ নকৰিব, তেতিয়ালৈকে আমি এই বিষয়টোলৈ লাগি থাকিম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।